নমস্কাৰ ৰবিন ব্লকে আন এটি নতুন ভিডিঅ লৈ আহিছো আপোনালোক ভিডিঅ চাব যোৰহাট লোকসভাৰ সাংসদ অথবা যুৱ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ টকা খৰচ কৰি চাৰ্টাৰ ফ্লাইটত উঠি ঝাৰখণ্ডলৈ গৈছে তেওঁ কোনো অসমৰ স্বাৰ্থত যোৱা নাই অসমৰ ৰাজ্যৰ হকে নোযোৱা বুলি বিৰূপ মন্তব্য কৰিছে যুৱ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে এই মুহূৰ্তত যুৱ নেতা গৌৰৱ গগৈৰ মন্তব্য শুনক অৰুণোদয় হিচাপে 2000 দিয়ে বাকি 8000 টকা ক'ত গ'ল এই 8000 টকা গৈছে মুখ্যমন্ত্ৰী চাৰ্টাৰ্ড ফ্লাইটৰ ওপৰত ইয়াৰ পৰা যে ঝাৰখণ্ডত গৈ তেওঁলোকে যে প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰাৰ খৰচটো ৰাজ্য চৰকাৰ অসমৰ ৰাজ্য চৰকাৰে কিয় দিছে তেওঁ যে ৰাজ্য চৰকাৰৰ পইচা খৰচ কৰি ঝাৰখণ্ডলৈ গৈছে তাৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কি লাভ হৈছে ৰাইজ কেনেদৰে উপকৃত হৈছে যুৱকসকল কেনেদৰে সংস্থাপিত হৈছে ৰাস্তা কাম কেনেদৰে হৈছে তেওঁতো তাত গৈ আমাৰ অসমৰ জনসাধাৰণৰ সম্পৰ্কে একো কাম কৰিবলৈ যোৱা নাই নিজৰ ব্যক্তিগত দলৰ প্ৰচাৰ কৰিবলৈ গৈছে তো তাৰ খৰচটো ৰাজ্য চৰকাৰে কিয় দি আছে অসমৰ ৰাইজে চৰকাৰক টেক্সৰ জৰিয়তে পইচা দিছে উন্নয়ন কাম কৰিবলৈ ঝাৰখণ্ডত গৈ প্ৰচাৰ কৰিবলৈ নহয় এই গোটেই পইচা লৈ এই যে টেক্স লগাই পইচাবোৰ লৈ প্ৰচাৰ কৰিছে চাৰ্টাৰ ফ্লাইটত উঠিছে আৰু বিভিন্ন চেনেলক পইচা দি তেওঁলোকে ইস্তিহাৰ দিছে বিজ্ঞাপন দিছে আমি জানিবলৈ বিচাৰিছো যে ৰাইজৰ পইচা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত প্ৰাইভেট চাৰ্টাৰ ফ্লাইটৰ ওপৰত কিমান খৰচ হৈছে যোৱা চৰকাৰৰ তুলনাত সৰ্বানন্দ সোণোৱালৰ দিনত কিমান অসম চৰকাৰৰ পইচা চাৰ্টাৰ ফ্লাইট ওপৰত খৰচ হ'ল প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ দিনত ৰাজ্য চৰকাৰ কিমান পইচা আমাৰ চাৰ্টাৰ ফ্লাইট ওপৰত খৰচ হওক তাৰ এটা হোৱাইট পেপাৰ দিয়ক অসমৰ ৰাইজৰ পইচা যি বিজ্ঞাপনৰ ওপৰত আৰু গোটেইখিনি নিদিলেও হ'ল মাত্ৰ এটা চেনেল লৈ লওক যি চেনেল মুখ্যমন্ত্ৰী আটাইতকৈ ভাল পায় এই চেনেলৰ ওপৰত ৰাইজৰ চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ ওপৰত খৰচ হৈছে তাৰ আমাক হিচাপ দিয়ক এই চেনেলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কিমান পইচা পালে বিজ্ঞাপনৰ ক্ষেত্ৰত এই চেনেলে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনত কিমান পাইছে মুখ্যমন্ত্ৰী মহোদয় আটাইতকৈ ঘনিষ্ঠ চেনেলে ৰাজ্য চৰকাৰৰ কিমান পইচা বিজ্ঞাপনৰ কাৰণে পাইছে তাৰ হিচাপ দিয়ক আৰু হেতুৱে আমি ৰাইজক ক'বলৈ আহিছো যে হিচাপ বিচৰা সময় আহিলে বিহালী অঞ্চলৰ ৰাইজে হিচাপ বিচাৰিব আৰু এই যে দাদাগিৰি চলি আছে এই দাদাগিৰিৰ পৰা অসমৰ জনসাধাৰণক কংগ্ৰেছ দলে মুক্তি দিয়াব